ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে চম্পাৱতী নৈৰ ফেষ্টিভেল অনুষ্ঠানৰ কাম-কাজ। চাপৰৰ পুথিমাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে চম্পাৱতী নৈৰ পাৰ ফেষ্টিভেল। পুথিমাৰীৰ যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত হ'ব এই চম্পাৱতী ফেষ্টিভেল। অহা 21 ডিচেম্বৰ তাৰিখৰ পৰা 31 ডিচেম্বৰ তাৰিখলৈকে চলিব এই ফেষ্টিভেল। ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে চম্পাৱতী নৈৰ পাৰ ফেষ্টিভেল অনুষ্ঠানৰ কাম-কাজ। ধুবুৰী জিলাত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব চম্পাৱতী ফেষ্টিভেল। এই 11 দিনীয়া কাৰ্যসূচীত প্ৰতিদিনে অনুষ্ঠিত হ'ব অতিথি শিল্পীৰ সৌজন্যত সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব বলিউড টলিউডৰ শিল্পী। উক্ত অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বাবে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে। যদি কোনো ব্যক্তিয়ে উক্ত ফেষ্টিভেলতে ব্যৱসায় কৰিব বিচাৰে তেন্তে 8459997591 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়। আমি ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত পুথিমাৰী চম্পাৱতী নৈৰ পাৰ ফেষ্টিভেল পাতিবলৈ আমি সাজু হৈ আছো। অহা 21 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈ এই চম্পাৱতী নৈৰ পাৰ ফেষ্টিভেলখন চলিব। অলৰেডি আমাৰ কনষ্ট্ৰাকশ্যন যিবিলাক ৰেডি হৈ আছে, অলপ চলপ কাম বাকী আছে, 3 দিনত কমপ্লিট হৈ যাব। আমাৰ ষ্টেজৰ কাম, ডেকৰেশ্যনৰ কাম কমপ্লিট হ'লে আৰু অলপমান বাকী আছে। লগতে এইখিনি ক'ব গ'লে পোনপ্ৰথমবাৰৰ বাবে আমি পুথিমাৰী চম্পাৱতী নৈৰ পাৰ ফেষ্টিভেলখন পাতিছো। ইয়াত আমি আশা ৰাখিছোঁ যে আমাক বিভিন্ন ধৰণৰ দল সংগঠনে আৰু স্থানীয় ৰাইজে আমাক সহযোগিতা কৰিব। লগতে আমি চৰচপৰীয়া মানুহৰ জীৱন যাপিকা আমি দেখুৱাবলৈ চেষ্টা কৰিম যে চৰচাপৰি মানুহবিলাক কিদৰে জীৱন যাপন কৰে, এইসমূহ আমি কালচাৰিকভাৱে আমি দেখুৱাবলৈ চেষ্টা কৰিম। আমি সকলোৱে আশা ৰাখিছোঁ যে এই ফেষ্টিভেল যাতে ভালভাৱে আমি এইবাৰ পাৰ কৰিব পাৰোঁ। আৰু সকলোৰে আমাৰ প্ৰয়োজন, আৰু যিমান আমাৰ ৰিপৰ্টাৰ ভাই বন্ধুসকল আছে সকলোৰে প্ৰয়োজন যে আমি প্ৰথমবাৰৰ বাবে কৰি আছোঁ যে আপোনালোকে সহায় সহযোগিতা কৰি কেনেকৈ আমি এই ফেষ্টিভেলখন ভালদৰে পৰিচালনা কৰিব পাৰোঁ। আৰু অহা 21 ডিচেম্বৰৰ পৰা আমি অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টত আমি ৰাইজক আহ্বান জনাই আছোঁ, আপোনালোকে চৰচাপৰীয়া যিবিলাক ফেষ্টিভেল এইবিলাক চাব পাৰে। ইয়াত এটা ভাল এটা ভিউজ হ'ব। আমাৰ চম্পাৱতী নদীৰ কিনাৰে ইয়াত আমি বিভিন্ন ধৰণৰ ফেচিলিটি আমি ৰাইজক দিবলৈ সাজু হৈ আছোঁ। চম্পাৱতী নৈৰ পাৰ ফেষ্টিভেলখন আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত পোনপ্ৰথমবাৰৰ বাবে এইটো হৈ আছে। গতিকে অহা 31 ডিচেম্বৰৰ পৰা অহা 31 ডিচেম্বৰলৈকে লাষ্ট চলিব। এইটো 21 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰ লাষ্ট। তো এইখিনি মই ক'ব বিচাৰিছোঁ যে আৰু যদি কোনোবাই যদি ইয়াত দোকানপাট কৰিব বিচাৰে তেন্তে আমাক 20 তাৰিখৰ ভিতৰত আহি বুকিং কৰি দোকানবিলাক ল'ব লাগিব। কিন্তু আমি এটা ভাল মানে গেটআপত আমি এইবিলাক কৰি আছোঁ। যোনটো আহি এটা মাজত মানে আমি গেটআপটো বেয়া কৰিব বিচৰা নাই। আমি আমাৰ স্ক্ৰীণত আমি নাম্বাৰটো দি দিম। এই নাম্বাৰৰ লগত যোগাযোগ কৰি কোনোবা যদি বিজনেছ কৰিব বিচাৰে বা কোনোবা যদি ইউনিক বস্তু ইয়াত আনিব বিচাৰে বা কোনো ধৰণৰ দোকানপাট যদি কৰিব বিচাৰে আৰু কোনো কোম্পানীয়ে যদি স্পন্সৰ দিব বিচাৰে তেনেহ'লে 20 তাৰিখৰ আগত আমাৰ কমিটিৰ লগত যোগাযোগ কৰিবলৈ আমি আহ্বান জনাম। আমি সকলো ধৰণৰ যিমান এটা কৰ্পৰেট কালচাৰিং ইভেণ্ট চলাবলৈ যিমান পাৰ্মিশ্যনৰ প্ৰয়োজন আমি সকলো ধৰণৰ পাৰ্মিশ্যন সকলো ডিপাৰ্টমেণ্টৰ পৰা আমি লৈছোঁ। আৰু আমি আমাৰ চাপৰ থানাৰ অচি ছাৰৰ লগতে বহিছিলোঁ। অচি ছাৰক আমি কৈছোঁ আমাক সহায় সহযোগিতা কৰিব লাগিব, যিহেতু আপোনাৰ থানাৰ আণ্ডাৰত পুথিমাৰী। তো আপোনালোকে যদি লোকেল থানা হিচাপে আমাক সহায় সহযোগিতা কৰে তেন্তে আমি এইখন ফেষ্টিভেল ভালদৰে কোনো ধৰণৰ ভায়োলেশ্যন নকৰাকৈ আমি এইখন ফেষ্টিভেল পাৰ কৰিব পাৰিম। আমি এছ পি ছাৰকো অৱগত কৰাই আছোঁ আৰু এছ পি ছাৰক ৰিকুৱেষ্ট কৰি আছোঁ যে আমাক ইয়াত যাতে এটা ভাল প্ৰশাসনৰ ব্যৱস্থা কৰি দিয়ে। ব্যুৰ ৰিপৰ্ট অসম টুডে।